$1.2 মিলিয়ন চাকৰি অৰ্থাৎ বছৰত 10 কোটি টকা আৰু মাহত প্ৰায় 84 লাখ টকা আপোনাৰ কাম হ'ব মাত্ৰ এই লাইট হাউচটো পহৰা দিয়া তথাপিও আপোনাৰ সাহস হ'বনে এই চাকৰিটো কৰাৰ আপোনাক গালি গলাজ কৰাৰ বাবেও নাথাকিব কোনো বছ আপুনি যেতিয়াই ইচ্ছা তেতিয়াই শুব পাৰিব শুই উঠি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব মাছ ধৰিব পাৰিব খোৱা বোৱা কৰিব পাৰিব আৰু নিশ্চিন্ত হৈ আকৌ শুই যাব পাৰিব আপোনাৰ কাম হ'ব কেৱল মাত্ৰ এই লাইট হাউচটোৰ ওপৰত থকা লাইটটোৱে সঠিকভাৱে কাম কৰি আছে নে নাই বা ঠিকমতে জ্বলিছে নে নাই সেয়া পৰ্যবেক্ষণ কৰা মাত্ৰ ইমানখিনি কৰিবলৈয়ে আপোনাক মাহে 84 লাখ টকা দিয়া হ'ব কিন্তু দুৰ্ভাগ্যবশতঃ এই চাকৰিটো কোনেও কৰিব নিবিচাৰে পৃথিৱীৰ আটাইতকৈ বিপদজনক চাকৰিবোৰৰ অন্যতম হৈছে এই জুমন লাইট হাউচৰ পহৰা দিয়া কাৰণ এই লাইট হাউচটো সাগৰৰ একেবাৰে মাজত অতি দুৰ্গম স্থানত অৱস্থিত সৰ্বপ্ৰথমে এই চাকৰিটো কৰাৰ বাবে আপুনি এখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু কিছু চৰ্তাৱলী মানিব লাগিব ইয়াত কাম কৰাৰ সময়ত কোনো আন ব্যক্তিয়ে আপোনাৰ লগত যোগাযোগ কৰিব নোৱাৰিব আপুনি একেবাৰে অকলে থাকিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াত সকলো সময়তে ভয়ংকৰ সামুদ্ৰিক ঢৌৱে দেখা দিয়ে যি সামুদ্ৰিক ঢৌ টাৱাৰটোৰ 10 মিটাৰ উচ্চতা পৰ্যন্ত উঠি আহে যিকোনো মুহূৰ্ততে আপোনাৰ জীৱনলৈ ডাঙৰ বিপদ নামি আহিব পাৰে এই ফটোখন এটা উদ্ধাৰ অভিযানৰ সময়ত তোলা হৈছিল য'ত দেখা পোৱা গৈছে যে টাৱাৰটোক সাগৰৰ ঢৌৱে কেনেকৈ খাও খাও মূৰ্তি ধৰি আগুৰি ধৰিছে আৰু অলপ বেছি হোৱা হলে হয়তো পহৰাদাৰজনক বচাব পৰা নগল হয় ইমানখিনি দেখা আৰু শুনাৰ পাছতো আপোনাৰ সঁচাকৈয়ে সাহস হ'বনে এই চাকৰিটোৰ বাবে ফৰ্ম ফিল আপ কৰিবলৈ তেনেহলে আহক এই লাইট হাউচ সম্পৰ্কে আৰু অধিক গভীৰভাৱে জানি লোৱা যাওক নমস্কাৰ বন্ধুসকল এডিসি নলেজ হাবৰ আন এটি নতুন খণ্ডলৈ মই আকাশদীপ চৌধুৰীয়ে আপোনালোক আটাইকে স্বাগতম জনাইছো ভিডিঅটো আগলৈ আৰু বেছি ইন্টাৰেষ্টিং হ'ব সেইবাবে সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালো লাইট হাউচৰ এই অদ্ভুত আৰু ভয়ানক চাকৰিটো দেখি হয়তো এতিয়া আপুনি বুজিব পাৰিছে যে কিয় মাত্ৰ পহৰা দিয়াৰ বাবে ইমান টকা দিয়া হ'ব কিন্তু আপোনাৰ মনত এবাৰ হলেও প্ৰশ্ন উঠা নাইনে যে এই লাইট হাউচবোৰনো কিয় নিৰ্মাণ কৰা হৈছিল আৰু এই লাইট হাউচবোৰ অনবৰতে জ্বলি থকাটো ইমান গুৰুত্বপূৰ্ণ কিয় ইয়াৰ কাৰণ জানিবলৈ আমি ইতিহাসৰ পাত লুটিয়াই চাব লাগিব যেতিয়া লাইট হাউচৰ জন্ম হৈছিল মই ক'ব বিচাৰিছো প্ৰাচীন বিশ্বৰ কথা যেতিয়া দূৰৱৰ্তী কোনো জাগালৈ যাবলৈ নাছিল কোনো শৰ্টকাট আৰু নাছিল কোনো গাড়ী মটৰ সেইবাবে দূৰৱৰ্তী ঠাইলৈ যাবলৈ জলপথেই আছিল একমাত্ৰ শৰ্টকাট উপায় সেই সময়ৰ এজন কেপ্টেইন মাৰ্চিয়াছ আছিল খুব পাৰদৰ্শী নাবিক আৰু তেওঁ নিজৰ জীৱনত বহুবাৰ ভয়ংকৰ সাগৰ পাৰ কৰিছিল সেই সময়ত বেছিভাগ জাহাজ কাঠেৰে নিৰ্মিত আছিল কেপ্টেইনে এদিন অন্ধকাৰ সমুদ্ৰৰে যাত্ৰা কৰি থাকোতেই তেওঁৰ জাহাজখন তলৰ এটা শিলত খুন্দা লাগে যাৰ ফলত সৰু ফুটা এটা হৈ জাহাজখন ডুবি যায় এই দুৰ্ঘটনাটোত কেপ্টেইনৰ বিপুল পৰিমাণৰ ক্ষয়ক্ষতি হয় সেইবাবে এই ঘটনাৰ পাছত কেপ্টেইন মাৰ্চিয়াছে ভাবিবলৈ ধৰে যে ইয়াৰ পৰা ৰক্ষা পোৱাৰ কি উপায় থাকিব পাৰে যাতে এই ধৰণৰ দুৰ্ঘটনা হোৱাৰ আগেয়ে জাহাজবোৰ সতৰ্ক হ'ব পাৰে কিন্তু এইটো আছিল কেৱল মাত্ৰ এটা সমস্যা আপোনালোকে হয়তো জানে যে সাগৰ কিমান বিশাল আৰু সেয়া প্ৰশান্ত মহাসাগৰৰ বিশালতাৰ পৰাই অনুমান কৰিব পাৰি আপুনি যদি 7খন মহাদেশ একত্ৰিত কৰি প্ৰশান্ত মহাসাগৰৰ লগত তুলনা কৰে তথাপিও প্ৰশান্ত মহাসাগৰেই ডাঙৰ হ'ব এইটোতো এটা সামান্য কথা আপুনি যদি 5টা চন্দ্ৰ একত্ৰিত কৰি জুখি চাই তথাপিও প্ৰশান্ত মহাসাগৰৰ আয়তন বেছি ওলাব ইয়াৰ পৰা নিশ্চয় অনুমান কৰিব পাৰিছে যে প্ৰশান্ত মহাসাগৰ কিমান বিশাল তাহানিৰ দিনত নাবিকসকলে যেতিয়া বিশাল সমুদ্ৰত যাত্ৰা কৰিছিল তেতিয়া তেওঁলোকে অনুমানেই কৰিব নোৱাৰিছিল যে পৰৱৰ্তী বন্দৰ কিমান দূৰত বা কোন দিশেৰে গলে সেই বন্দৰ গৈ পাব পাৰি নেভিগেশ্যন প্ৰব্লেম সেই সময়ত অত্যন্ত জটিল সমস্যা আছিল তেতিয়া জিপিএছ বা এই ধৰণৰ কোনো এডভান্স টেকনলজিও নাছিল যে এই সমস্যাবোৰৰ সমাধান কৰিব পাৰে জিপিএছৰ আৱিষ্কাৰটো কিছু বছৰ আগতে অৰ্থাৎ 1973 চনতহে হৈছে আৰু জনসাধাৰণৰ বাবে উপলব্ধ হৈছে 1980 চনত মাজে সময়তো আমি গুগল মেপ চোৱা সত্ত্বেও ভুল দিশত গুচি যাওঁ তেনেহলে প্ৰাচীন নাবিকসকলৰনো ভুল নহব কিয় তেওঁলোকে মূলতঃ সূৰ্য চন্দ্ৰ তৰা আদিৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিশাল সমুদ্ৰত যাতায়াত কৰিছিল ইয়াৰ বাহিৰেও এই নেভিগেশ্যনৰ বাবে আৰু 2-3 ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল যি কেপ্টেইন এলেছৰ ক্ষেত্ৰত ঘটিছিল তেওঁ যেতিয়া এবাৰ তেওঁৰ সহযোগীসকলৰ লগত নিশা প্ৰশান্ত মহাসাগৰেৰে যাত্ৰা কৰি আছিল তেতিয়া হঠাৎ ক'লা মেঘে আকাশ ছানি ধৰে ফলত আকাশখন অন্ধকাৰ হৈ সকলোবোৰ তৰা ঢাক খাই পৰে যি তৰাৰ সহায়ত তেওঁলোকে দিক নিৰ্ণয় কৰিছিল
সেই সময়ত মহাসাগৰত প্ৰচণ্ড বতাহ ধুমুহাও আহে আৰু তেওঁলোকে ৰাস্তা হেৰুৱাই পেলায়। পাছদিনা ৰাতিপুৱা তেওঁলোকে নিজকে আৱিষ্কাৰ কৰে সমুদ্ৰৰ এক অজান স্থানত। তেওঁলোকৰ হাতত পৰ্যাপ্ত খাদ্য মজুত নাছিল। অনাহাৰ আৰু তৃষ্ণাই আটাইকে শাৰীৰিকভাৱে অতি দুৰ্বল কৰি পেলাইছিল। এই কথা হয়তো আপুনিও জানে যে সাগৰৰ পানী খোৱাৰ বাবে অনুপযোগী। ই বহুত বেছি লুণীয়া আৰু অধিক পান কৰাৰ ফলত মানুহৰ মৃত্যুও হ'ব পাৰে। ইয়াৰ ফলত ভোকে পিয়াহে কেইবাজনো লোকে মৃত্যুবৰণ কৰে। অৱশেষত কেপ্টেইনে এটা বন্দৰ বিচাৰি পায় য'ত তেওঁ জাহাজখন ৰখাই গৈ। ইয়াৰ পাছতেই বিশ্বৰ ইতিহাসত লাইট হাউচৰ জন্মকাল আৰম্ভ হয়। ইজিপ্তৰ ভূমধ্য সাগৰৰ লগত জড়িত হৈ আছিল এখন চহৰ আলেকজেন্দ্ৰিয়া। তাৰে ৰজা আছিল ফলিমি ফিলাডেলফিয়াছ। সেই সময়ত তেওঁলোকৰ জীৱন বৈদেশিক বাণিজ্যৰ ওপৰতেই নিৰ্ভৰশীল আছিল। কিন্তু এই বৈদেশিক বাণিজ্যৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা আছিল তেওঁলোকৰ অৱস্থান। আপুনি যদি খুব ভালদৰে এই অঞ্চলৰ মেপখনলৈ মন কৰে তেনেহলে দেখিব যে সাগৰৰ পৰা বন্দৰলৈ যোৱা পথত মাজে মাজে বহুতো শিলাখণ্ড আছে। নিশাৰ সময়ত যেতিয়া কোনো বাণিজ্যিক জাহাজে সেই পথ অতিক্ৰম কৰে তেতিয়া তেওঁলোক সেই শিলবোৰৰ বাবে বাধাগ্ৰস্ত হ'বলগীয়া হয় আৰু কেতিয়াবা জাহাজ দুৰ্ঘটনাগ্ৰস্ত হৈ ডুবিও যায়, যাৰ ফলত সকলো সামগ্ৰী নষ্ট হৈ যায়। ইয়াৰ পৰা সেই সাম্ৰাজ্যৰ যথেষ্ট ক্ষতি হৈছিল। সেইবাবে ৰজা ফলিমিয়ে নিজৰ সামুদ্ৰিক বাণিজ্য পথ সুৰক্ষিত কৰিবলৈ সেই সময়ৰ এজন গ্ৰীক আৰ্কিটেক্ট তথা ইঞ্জিনিয়াৰ ছষ্ট্ৰাছাছক হায়াৰ কৰে। দুয়োজনে মিলি এটি বিশ্ব বৈপ্লৱিক পৰিকল্পনা কৰে যে এটি পোহৰৰ স্তম্ভ য'ৰ পৰা পোহৰ প্ৰতিফলিত হৈ জাহাজবোৰক নিৰাপদে পাৰলৈ গৈ পোৱাত সহায় কৰিব আৰু জাহাজবোৰক পানীৰ তলত থকা শিল আৰু আসন্ন বিপদৰ পৰা আগতীয়াকৈ সতৰ্ক কৰিব। সেই পৰিকল্পনা অনুসৰি ছষ্ট্ৰাছাছে কাম কৰা আৰম্ভ কৰে। কিন্তু তেতিয়ালৈ তেওঁলোকে ভবাও নাছিল যে তেওঁলোকে যি নিৰ্মাণ কৰিবলৈ গৈ আছে সেয়া এদিন প্ৰাচীন বিশ্বৰ আটাইতকৈ বিখ্যাত মাৰ্বল পাথৰৰ এটি স্থাপনা দি ফেৰ'ছ অফ আলেকজেন্দ্ৰিয়া নামেৰে পৰিচিত হ'ব। আলেকজেন্দ্ৰিয়া সাম্ৰাজ্যৰ পাৰত এই ফেৰ'ছ অফ আলেকজেন্দ্ৰিয়া প্ৰথমে বন্দৰৰ এক পৰিচিত চিহ্ন হিচাপে নিৰ্মাণ কৰা হয় যদিও পৰৱৰ্তী কালত ই এটি লাইট হাউচ হিচাপে কাম কৰে। পোহৰ সৃষ্টি কৰিবলৈ লাইট হাউচটোৰ চূড়াত বিশাল জুই জ্বলোৱা হৈছিল তেল আৰু খৰি ব্যৱহাৰ কৰি। ইয়াৰ উপৰিও ছষ্ট্ৰাছাছে জুইৰ পৰা সৃষ্টি হোৱা পোহৰ দেখা পাবলৈ গ্লাছ ছিষ্টেমো তৈয়াৰ কৰিছিল, যাৰ ফলত এখন জাহাজে কেইবা মাইল দূৰৰ পৰাই এই পোহৰ দেখি গতিপথৰ নিৰ্দেশনা পাইছিল। লাইট হাউচ নিৰ্মাণৰ কথা যেতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰে তেতিয়া দূৰৱৰ্তী বাণিজ্যিক ব্যৱসায়ীসকলে শান্তিৰ নিশ্বাস লয়, কাৰণ এই পোহৰৰ নিৰ্দেশনাৰ ফলত জাহাজবোৰ আলেকজেন্দ্ৰিয়া আহোঁতে সেই পাথৰবোৰৰ ভয় নোহোৱা হয়। এইদৰে বিশ্বৰ প্ৰথমটো সতৰ্কতামূলক লাইট হাউচৰ সৃষ্টি হয় নাবিকসকলৰ সুবিধাৰ্থে আৰু ইয়াৰ পাছতেই এই লাইট হাউচ কনচেপ্টটো সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে। প্ৰথম অৱস্থাত যদিও এই লাইট হাউচবোৰ উপকূলৰ কাষত নিৰ্মাণ কৰা হৈছিল, কিন্তু সময়ৰ লগে লগে সামুদ্ৰিক বেপাৰ বাণিজ্যৰ সম্প্ৰসাৰণ হোৱাৰ পাছত সাগৰৰ ব্যস্ততম বাণিজ্যিক পথৰ মাজত য'ত পাথৰবোৰে বাধাৰ সৃষ্টি কৰে বা জাহাজৰ ক্ষয় ক্ষতি কৰিব পাৰে তেনে অঞ্চলত লাইট হাউচৰ নিৰ্মাণ আৰম্ভ হয়। সেইবাবে সাগৰৰ মাজত এনেধৰণৰ ওখ টাৱাৰ আপুনি মাজে সময়ে দেখা পাই থাকিব পাৰে। প্ৰথম অৱস্থাত যদিও লাইট হাউচবোৰত জুইৰে পোহৰ সৃষ্টি কৰা হৈছিল, কিন্তু জুইৰ পোহৰ সিমান উজ্জ্বল নহয় বাবে আৰু বিদ্যুতৰ আৱিষ্কাৰ হোৱাৰ পাছত লাইট হাউচবোৰো ইলেক্ট্ৰিক বাল্বলৈ ৰূপান্তৰিত হয়, কাৰণ ইলেক্ট্ৰিক লাইটৰ পোহৰ বেছি। কিন্তু সেই পোহৰ কিদৰে কেইবা মাইল দূৰৰ পৰা দেখা পোৱা যাব তাক লৈও এটা সমস্যাই দেখা দিয়ে। তেতিয়াই আবিৰ্ভাৱ ঘটে ফৰাচী বিজ্ঞানী ফ্ৰেছনাৰৰ। তেওঁ এই সমস্যাৰ এক সফল সমাধান বিচাৰি উলিয়ায়। তেওঁ এখন বিশেষ ধৰণৰ লেন্স ডিজাইন কৰি উলিয়ায় যাৰ সহায়ত লাইট হাউচৰ পোহৰ কেইবা মাইল দূৰৰ পৰাই দেখা পোৱা গৈছিল। আজিও প্ৰতিটো লাইট হাউচত ফ্ৰেছনাৰে ডিজাইন কৰা লেন্স ব্যৱহাৰ কৰা হয়। তেওঁৰ এই আৱিষ্কাৰে লাইট হাউচবোৰক এক বৈপ্লৱিক ৰূপ প্ৰদান কৰে আৰু ইয়াৰ মাধ্যমেৰে জাহাজবোৰে সম্ভাৱ্য বিপদৰ সংকেত আগতীয়াকৈ লাভ কৰে। ভিডিঅ'টোৰ আৰম্ভণিতে আমি আপোনালোকক যি চাকৰিৰ কথা কৈছিলোঁ, জুমন লাইট হাউচৰ পহৰা দিয়া আৰু কেৱল লাইটটো জ্বলি আছে নে নাই চোৱাৰ বাবে আপোনাক বছৰি 10 কোটি টকা দিয়া হ'ব। লাইট হাউচৰ ভয়ংকৰ দিশসমূহ জনাৰ পাছতো আপুনি এই চাকৰি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিবনে? আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ আন এটি নতুন খণ্ডত লগ পোৱাৰ আশাৰে মই আকাশদ্বীপ চৌধুৰীয়ে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।